নমস্কাৰ নৱেম্বৰ মাহৰ ৰাশিফল অথবা ভাগ্যফল মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ নৱেম্বৰ মাহত কেনেদৰে পাৰ হ'ব তেওঁলোকৰ শিক্ষা ব্যৱসায় ধন সম্পত্তি এডুকেশ্যন লাভ ৰিলেশ্যনশ্বিপ এই মাহত ভাগ্য দুৱাৰ মুকলি হ'ব কিন্তু সাৱধান হ'ব লাগিব বিপদত পৰিব পাৰে সেয়ে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু উপভোগ কৰক এই মাহত আপোনাৰ ৰাশিৰ কি ফল লৈ আহিছে নমস্কাৰ প্ৰিয় দৰ্শকসকল আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে ময়ো ভালে আছোঁ পোনপ্ৰথমবাৰৰ বাবে যদি আপোনালোক আমাৰ ইউটিউব চেনেলটিলৈ আহিছে তেনেহ'লে আপোনালোক আমাৰ ইউটিউব চেনেলটিৰ পৰা আদৰিছোঁ যদিহে ভিডিঅ'বোৰ চাই ভাল পায় আগতীয়াকৈ মাহেকীয়া ৰাশিফল পাবলৈ আমাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ পাৰে প্ৰিয় দৰ্শক প্ৰথমে আমি জানি লোৱা হওকচোন মেঘ ৰাশিৰ স্বাস্থ্যৰ বিষয়ে কাৰণ স্বাস্থ্য ভাল থাকিলেহে আমাৰ মনবোৰ ভাল থাকে দিনবোৰ ভাল ধৰণে পাৰ হয় ৰাশিৰ অধিপতি মংগল গ্ৰহটো গোটেই মাহটো অষ্টম ঘৰতে আছে কিছুমান বেমাৰৰ পৰা সাৱধান হ'ব লাগিব অলপ যিসকলৰ ডায়েবেটিছ আছে হাই প্ৰেছাৰ আছে তেওঁলোকে খোৱা লোৱাবোৰ নিয়মত খাব লাগিব প্ৰব্লেম আহিব পাৰে সাৱধান হৈ চলিব লাগিব মংগল গ্ৰহটো খুব ৰাগ খং কৰা দেখা যাব পাৰে ৰোগৰ স্থানৰ মালিক হৈছে বুধ গ্ৰহটো অষ্টম ঘৰত আছে 23 নৱেম্বৰ তাৰিখলৈ থাকিব 23ৰ পিছত সময়ছোৱাত ভালে প্ৰব্লেম নাথাকে কিন্তু তাৰ আগলৈ নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ প্ৰত্যেক দিনে যত্ন লোৱাটো খুবেই দৰকাৰ যিসকল বিশেষকৈ ডায়েবেটিছ প্ৰেছাৰ আছে ৰেগুলাৰ মেডিচিন খাওক খাদ্যৰ আহাৰ সময়ত খাব খোৱা লোৱা কৰিব এটা সময়তে পাৰিলে লগতে খাদ্য আহাৰ গ্ৰহণ কৰিলে তেলজাতীয় বস্তুবোৰ অলপ কমাই খাব কমকৈ খাব ইগনৰ কৰিব গেছৰ সমস্যা আহিব পাৰে সেয়ে তেলটো অলপ কমাই খাব মছলাজাতীয় বস্তুবোৰ অলপ কমাই খাব বাকীৰ ক্ষেত্ৰত ভালে দেখা পোৱা গৈছে যিসকলৰ নাৰ্ভৰ প্ৰব্লেম আছে খৰকুজতি স্কিনৰ প্ৰব্লেম আছে সেইবিলাক সমস্যাক লৈ আপুনি দৈনিক নিজৰ স্বাস্থ্য ডক্টৰৰ পৰামৰ্শ লৈ যিখিনি পৰামৰ্শ দিছিলে সেইখিনি পৰামৰ্শ হিচাপত আপোনাৰ নিজৰ মা দেউতাৰ হিচাপত আপুনি চাই চিন্তি চলিব আৰু নিহত যদি আপুনি জানে খৰকুজতি হ'লে কোনখিনি বস্তু খাব লাগে কোনখিনি বস্তু খাব নালাগে সেইখিনি আপোনালোকে নিশ্চয় জানে এবাৰ আমি আহিছোঁ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপত কেতুৰ স্থিতি আছে যিসকলে অবিবাহিত আছে কিছুমান নিগেটিভ চিন্তা টেনশ্যন দেখা দিব পাৰে যিসকল বিবাহিত আছে সুখ শান্তি লাভ কৰিব পাৰে কিন্তু যিসকল লাভ ৰিলেশ্যনশ্বিপ আছে বিৰক্তি ভাৱ আহিব পাৰে মনলৈ আৰু যিসকলে এতিয়ালৈ বিবাহ কৰিছে তেওঁলোকৰ ভালে দেখা পোৱা গৈছে ৰাহুৰ বুধ দৃষ্টি আছে বহুতেই ভাল যিসকল বিবাহিত আছে কিন্তু লাভ ৰিলেশ্যনশ্বিপত অলপ ছাপোৰ্ট কমিব কিন্তু ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰিব লাগিব লগতে নিজৰ পাৰ্টনাৰক অলপ সহায় কৰিব লাগিব বৃহস্পতিৰ কিবা অলপ দুৰ্বল দেখা পোৱা গৈছে বাকীৰ ক্ষেত্ৰত ভালে দেখা পোৱা গৈছে কিন্তু থাৰ্ড পাৰ্চন আহিব পাৰে সেয়ে ৰিলেশ্যনশ্বিপত থাৰ্ড পাৰ্চন ব্যক্তি সোমাবলৈ নিদিব আৰু এজনৰ লগতে লাইফটো ছেট কৰিবলৈ চেষ্টা কৰক লাইফটো সম্পূৰ্ণৰূপে কটাবলৈ চেষ্টা কৰক বাকী ঠিকেই দেখা পোৱা গৈছে ৰিলেশ্যনশ্বিপত যিসকল কিন্তু বিবাহিত আছে পত্নী হাজবেণ্ড ৱাইফৰ সৈতে সময় অতিবাহিত কৰিবলৈ বেছি মনোযোগ দিয়ক কিন্তু নৱেম্বৰৰ 25 তাৰিখৰ পাছত এটা সুন্দৰ লাভ কৰিবলৈ পাৰিব সুখৰ সংসাৰ সুন্দৰভাৱে লাভ কৰিবলৈ পাৰিব প্ৰিয় দৰ্শক এইখিনিতে জনোৱা হওকচোন আপোনালোকৰ শুভ দিন শুভ ৰং তাৰ আগতে জনাওঁ যে আপোনালোকে এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব শুভ দিন হৈছে 7 12 19 আৰু 25 নৱেম্বৰ অশুভ দিন হৈছে 9 16 নৱেম্বৰ এই দিনটোত গুৰুত্বপূৰ্ণ কাম নকৰিব 9 তাৰিখ আৰু 16 তাৰিখ শুভ ৰং হৈছে ৰঙা আৰু সোণালী শুভ সংখ্যা হৈছে 1 আৰু 9 লগতে প্ৰিয় দৰ্শক ভিডিঅ'টোৰ মাজত বিশেষ টিপছ কম যাৰ জৰিয়তে এই মাহটো সবচে বেষ্ট মাহ হ'ব আপোনাৰ 12টা মাহৰ ভিতৰত সেয়ে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক শিক্ষাৰ ক্ষেত্ৰত জনোৱা হওকচোন শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষাৰ ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পজিটিভ চিন্তা চৰ্চালৈ আগবাঢ়িব লাগিব এই মাহটোত নতুন লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰক এই মাহত সৰ্বাধিক উত্তম প্ৰতিযোগিতামূলক পৰীক্ষাৰ সাফল্য পোৱাৰ বাবে আপোনাৰ এটা নতুন দিশ গতি কৰিব যিসকলে নতুনকৈ উঠি অহা প্ৰজন্মই চাকৰি বাকৰি ইণ্টাৰভিউ দি কিনে আহি কিনে নিজৰ লাইফত ভৰি দিছে তেওঁলোকে এটা নতুন ষ্ট্ৰেটেজি
নতুন এটা লাইফ গঢ় দিবলৈ গৈ আছে সেয়েহে মিঠাই খোৱাবলৈ সাজু হৈছে নিজৰ কৰ্মৰ ওপৰত নিশ্চয় ভালে থাকিব আৰু যিসকলে উচ্চ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাই আছে কৰি যাওক আৰু যিসকলে নিজৰ এডুকেশ্যনেল লাইফত হেপি নহয় মনটো দুৰ্বল হৈ আছে তেওঁলোকে কিন্তু কষ্ট কৰক কৰ্ম কৰক ফল আকৌ আহিব সেয়েহে কোনোবা আগত সাকসেস হয় কোনোবা পিছত সাকসেস হয় সময় থাকোতে পঢ়া শুনা সময়মতে কৰি ল'ব লাগিব আপুনি মই সকলো ব্যক্তি সকলোৱে স্বাস্থ্যৰ ক্ষেত্ৰতো কিন্তু শাৰীৰিকভাৱে দুৰ্বল হ'ব পাৰে কিন্তু সঠিক সিদ্ধান্ত পজিটিভ মাইন্ডসেট ল'লে তেনেহলে স্বাস্থ্য অটোমেটিক দূৰ হৈ যাব আপোনাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত এই মাহত লক্ষ্মী দেৱীৰ আশীৰ্বাদ পোৱাৰ সম্ভাৱনা আছে ধনৰ নতুন উৎসাহ উদ্দীপনা আহিব কিছুমানৰ বাবে বন্ধু বান্ধৱীৰ পৰা যথেষ্ট সহায় পাব তথাপিও অযথা খৰচৰ পৰা বাচি থাকিবলৈ লাগিব শুক্ৰ গ্ৰহটো প্ৰভাৱত নতুন ঘৰ বিনিয়োগ বা গাড়ী কিনাৰো চিন্তাৰ সফল হ'ব পাৰে পৰিচ্ছন্নতাই আপোনাৰ কৰ্মৰ দিশে গতি কৰিব ব্যৱসায় বিজনেছত লাভ হ'ব আৰু যিসকলে চাকৰি কৰি আছে ব্যৱসায় কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব উচ্চ প্ৰতিষ্ঠাৰ বাবে নতুন আকাংক্ষা পাবলৈ গৈ আছে প্ৰমোচনৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত এই মাহটো সোণালী সুযোগ লৈ আহিব বিশেষকৈ নতুন বিনিয়োগ অনলাইন ব্যৱসায় আৰম্ভ কৰাৰ চিন্তা কৰিব লাগিব এই মাহত সৰ্বশ্ৰেষ্ঠ সময় কিন্তু 16-13 নৱেম্বৰৰ ভিতৰত নতুন চুক্তি স্বাক্ষৰ নকৰিব কাৰণ এই সময়ত গ্ৰহৰ প্ৰতি অনুকূল নহয় সেয়ে প্ৰিয় দৰ্শক এতিয়া আমি জানিম আহকচোন বিশেষ টিপছ এই মাহত মঙ্গলবাৰ দিনটোত হনুমান মন্দিৰত ৰঙা ফুলৰ অৰ্পণ কৰক চন্দন দান কৰক ইতিমধ্যে আপোনাৰ লক্ষ্মী পূজা গ'ল এই মাহত লক্ষ্মী পূজাৰ দিনা আপুনি মাটিত প্ৰদীপ জ্বলাইছে ধূপ জ্বলাইছে কিন্তু আপোনাৰ নিশ্চিত হ'ব ধনতেৰছৰ পাছতে আপোনাৰ জীৱনলৈ কিছু ক্ষেত্ৰত ভাল দিন আহি গৈছে সেয়ে মেঘ ৰাশিৰ জীৱনত নতুন সুযোগ আহিবলৈ গৈ আছে কপাল ফুলিবলৈ গৈ আছে কিছু ক্ষেত্ৰত পলিটিক্সৰ ক্ষেত্ৰতো আপোনাৰ পইচাৰ আহাৰ সম্ভাৱনা আছে সেয়ে প্ৰিয় দৰ্শক বাকীৰ ক্ষেত্ৰত ভালে দেখা পোৱা গৈছে হে বিশেষ টিপছ আপোনাৰ মঙ্গলবাৰ দিনটো হনুমান মন্দিৰত যাওক ভক্তি মনেৰে শ্ৰদ্ধা মনেৰে হনুমানক মানক তেৱে আমাৰ সকলো বৃহস্পতিবাৰ দিনটোত গুৰুবাৰ দিনটোত গুৰুৰ কৃপা পাবলৈ নিৰামিষ খাওক মাছ মাংস এৰি দিব নালাগে বাৰু এই দিনটোত নিৰামিষ খাবলৈ চেষ্টা কৰক মেঘ ৰাশিৰ বাবে 2025 চনৰ নৱেম্বৰ মাহত ভাগ্য উদয় হ'ব এই মাহত আপোনাৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ হ'ব আত্মবিশ্বাসে আগবাঢ়িব লাগিব এই মাহত আপোনাৰ ভাগ্যৰ দিশে গতি কৰিব এয়ে আছিল মেঘ ৰাশিৰ নৱেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল যদিহে ভিডিঅ'বোৰ চাই ভাল লাগিল তেনেহলে লাইক কমেন্ট শ্বেয়াৰ কৰাৰ লগতে